এগৰাকী ব্যৱসায়ীৰ লগত চক্ৰান্ত কৰি ধন হৰলুকি কৰাৰ অভিযোগত ঢেকিয়াজুলিৰ টুৰি বস্তিৰ পৰা ছিদ্দিক আলী নামৰ এগৰাকী গাড়ী চালকক আজি তদন্তৰ বাবে আটক কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে 28 মে 2025 তাৰিখে অৰুণাচলৰ এগৰাকী ব্যৱসায়ীয়ে ঢেকিয়াজুলিৰ ৰাজু সাহা নামৰ যুৱ ব্যৱসায়ীগৰাকীক দিবলৈ ছিদ্দিক আলী নামৰ গাড়ী চালকজনৰ হাতত মুঠ 1,50,000 টকা দি পঠিয়াইছিল। যদিও গাড়ী চালক ছিদ্দিক আলীয়ে ঢেকিয়াজুলিত আহি ৰাজু সাহাক কয় আধা বাটতে টকাখিনি ডকাইতে লৈ যোৱা বুলি। গাড়ী চালক ছিদ্দিক আলীৰ কথাত খেলিমেলি দেখি সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসৰ সহযোগত যুৱ ব্যৱসায়ী ৰাজু সাহাই ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে তদন্তৰ বাবে ঢেকিয়াজুলি আৰক্ষীয়ে যুৱকজনক আটক কৰে। চাওক, মোৰ এটা ব্যৱসায় লগৰ ৰাজু সাহা বুলি মোৰ লগৰে আৰু আমি বিভিন্ন সংগঠন কৰি থাকোঁ। আমাৰ বিভিন্ন মানুহ আহি থাকে। ই বমদিলাত মাল চাল পঠাই থাকে, গেলামাল মাল চাল পঠাই থাকে। ই চালক ড্ৰাইভাৰজন ছিদ্দিক আলীৰ হাতত 1.5 লাখ টকা পঠাই দিছিল। পঠাতে ছিদ্দিক আলী আহি কৈছে, ৰাজু সাহা আমাৰ আগত কৈছে যে 1.5 লাখ টকাটো বোলে ডকাইতে কালি বমদিলাত কাঢ়ি লৈ গ'ল। কিন্তু ডকাইতে যদি কালি নিছিল বমদিলা আৰক্ষীৰ তাতে যাব লাগিছিল। ছিদ্দিক আলী কোনো আৰক্ষী চাৰক্ষী যোৱা নাই, আহি কৈছে ডকাই থৈছে বুলি। এতিয়া আমি ঢেকিয়াজুলি থানা এজাহাৰ দিছোঁ। এজাহাৰ দিয়াৰ পিছত তাতে সোধপোছ কৰক কিমান দূৰ সত্য এইটো কথা। ই ডকাইতে কৰিছে না পইচাটো ঘৰতে আছে, এইটো সোধপোছ কৰি আৰক্ষীৰ সোধপোছত ওলাই যাব। আৰক্ষীক আনিছে, আৰক্ষীক সোধপোছ কৰক, সোধপোছত ৰহস্যটো বাহিৰ হৈ যাব। ই 1.5 লাখটো বমদিলাত আৰক্ষী ডাকাইতে কৰিছে না তাতে না ই পইচাটো ঘৰতে ৰাখিছে। আজি চাওক, আজি কিবা এটা আমাৰ বেয়া কাম হ'লে আমি আৰক্ষীক যোগাযোগ কৰোঁ। কালি মই একটা জেগাত গ'লোঁ, মোৰ কিবা ডকাইত হ'লে মই আৰক্ষীৰ তাতে যাম না নাই? ই আৰক্ষীৰ তাতে যাব লাগে। ছিদ্দিক আলী আৰক্ষীৰ তাতে যোৱা নাই। এইকাৰণে আমাৰ কথাটো অলপ সন্দেহযুক্ত হৈ আছে। এইকাৰণে ছিদ্দিক আলীক আৰক্ষী আৰু আটক কৰিছে। ছিদ্দিক আলীক সোধপোছ কৰক, সোধপোছ কৰি কিমান দূৰ সত্য ওলাই যাব। আৰু আমি বমদিলাতো এটা কেছ দিম বুলি ভাবিছোঁ। ছিদ্দিক আলী আজি ৰাজু সাহাক কৰিছে, কালি বেলেগকো কৰিব। এইকাৰণে ছিদ্দিক আলী এটা শাস্তি পাব বিচাৰিছোঁ আইনৰ দ্বাৰাই দি। আৰু এনেকুৱা যদি কাম কৰি থাকে চালক এটা হৈ, কালি বেলেগৰো কৰিব। কালি ৰাজু সাহাক কৰিছে, কালি বেলেগ। এইকাৰণে আইনে এটা কঠিন ব্যৱস্থা লোৱাটো আমি প্ৰশাসনক দাবী জনাইছোঁ ছিদ্দিক আলীৰ বিৰুদ্ধে।